নমস্কাৰ। জেএলআৰ নতুনকৈ যি 138টা পদ মুকলি হৈছিল, এতিয়া সেইখিনি পদৰ যিটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ৰানিং হয় ল'ৰাসকলৰ 1600 মিটাৰ আৰু ছোৱালীসকলৰ হয় 800 মিটাৰ। তাৰপিছত লং জাম্প ল'ৰাসকলে 16 ফুট 7 ইঞ্চি মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। এতিয়া আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত প্ৰায় 70 পৰা 75% ল'ৰাই লং জাম্পটো এক্সিলেণ্ট মাৰিব। তাৰপিছত এতিয়া মেইন কম্পিটিশ্যনটো হ'ব ৰানিঙত, আৰু ৰানিঙতো আপোনালোকৰ এনেকুৱা কিছুমান ল'ৰা আছে তেওঁলোকে ৰানিংটো এক্সিলেণ্ট মাৰিব, কিয়নো 1600 মিটাৰ 5 মিনিটৰ ভিতৰত দৌৰিব লাগে। গতিকে আপুনি যদি জেএলআৰ এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপুনি 5 মিনিটৰ ভিতৰত ৰানিংটো কমপ্লিট কৰিব লাগিব। তেতিয়াহে আপুনি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ যোৱাৰ এটা সুবিধা থাকিব, কিয়নো পোষ্টৰ সংখ্যাটো বহুত কম। আপুনি 5 মিনিটত নোৱাৰিলেও 5 মিনিট 5 ছেকেণ্ড 5 মিনিট 10 ছেকেণ্ডৰ ভিতৰত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব। আৰু ছোৱালীসকলে 3 মিনিটত যদি 800 মিটাৰ কমপ্লিট কৰে, তেতিয়া তেওঁলোকে এক্সিলেণ্ট 20 মাৰ্ক লাভ কৰিব। গতিকে আপোনালোকে 3 মিনিটৰ ভিতৰত যিটো ৰানিং, সেই ৰানিংটো কমপ্লিট কৰিবলৈ এতিয়াৰ পৰা ভালদৰে কষ্ট কৰক, কিয়নো জেএলআৰত বহুত বেছি কম্পিটিশ্যন হ'ব, পদৰ সংখ্যা কম আছে আৰু আপোনালোকৰ যিটো ৰানিং, সেই ৰানিংটো কমাই দিছে। মানে ল'ৰাসকলৰ 1600 দিছে আৰু ছোৱালীসকলৰ 800 দিছে। গতিকে কম্পিটিশ্যন বহুত বাঢ়িব। ধন্যবাদ।